সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 3 জুলাই। আজি 3 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলেও শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটো যিসকল আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আগন্তুক 6 জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এতিয়া যিসকল লোক তেওঁলোকে জনতাই বা যিসকলৰ হৈ প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছিলে, যি যেনেদৰে নহওক অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি প্ৰাদেশিকৰণ বিদ্যালয় যিসমূহ ভেঞ্চাৰ পৰ্যায়ত আছে প্ৰাদেশিকৰণ পৰাকলৈ গুৰু দক্ষিণা, আত্মনিৰ্ভৰশীল আঁচনি, নতুন নিযুক্তি, তো এতিয়া সকলোৱে তেওঁলোকে ভাবি আছে যে নিশ্চয় বাজেটত আগন্তুক সময়ত চৰকাৰে নতুনত্ব আনিব আৰু ইয়াক লৈ উৎকণ্ঠাৰে বাট চাই আছে কি কেনেদৰে হ'ব। যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য কৰিছে যে 2027 বৰ্ষৰ বাবে সেইখিনি 26-27 বৰ্ষৰ বাবে বাজেট অধিৱেশন সেইখিনি হ'বলৈ গৈ আছে। আৰু এতিয়া এই যি তেওঁলোকে প্ৰতিশ্ৰুতিসমূহ দিছিলে, এই প্ৰতিশ্ৰুতিসমূহ যাতে অতি সোনকালে তেওঁলোকৰ সেইখিনি কাৰ্যকৰী কৰে। বিশেষকৈ যিসমূহ ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশিকৰণ সেইখিনি প্ৰাদেশিকৰণ প্ৰক্ৰিয়াখিনি যাতে অতি সোনকালে কৰে। গুৰু দক্ষিণা সেইখিনি যাতে অতি সোনকালে কৰে। এককালীন যদি আমি চাওঁ তেনেহ'লে যি অংগনবাড়ী কৰ্মী সহায়িকাসকলক দিয়া কথা আছিলে সেইখিনি দিব বুলি সকলোৱে ভাবি আছে। মুঠৰ ওপৰত এতিয়া এই যি সকলো প্ৰক্ৰিয়াখিনি এতিয়া যাতে নতুনত্ব কিবা বাজেটত পায় সেইটোৱে সকলোৱে চিন্তা কৰি আছে। এতিয়া 6 জুলাইৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সকলোৱে এতিয়া উৎকণ্ঠাৰে ৰৈ আছে যাতে বাজেটত সকলোৰে বাবে ভাল খবৰ ওলায়। এতিয়া নেক্সট খবৰ যদি চাওঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে শিক্ষক নিযুক্তি অতি সোনকালে হ'ব। আৰু এবাৰ আমি যদি চাওঁ তেনেহ'লে 2 লাখ চাকৰিৰ ভিতৰত এতিয়া 2 লাখ চাকৰি ওলাব বুলি সকলোৱে কৈ আছে আৰু সেইখিনি ওলাব আগন্তুক সময়ত। এতিয়া এই 2 লাখৰ ভিতৰত প্ৰায় 50% কি হ'ব, এই শিক্ষক নিযুক্তিয়ে হ'ব। এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে আৰু অতি সোনকালে এইখিনি আৰম্ভ হ'ব আৰু অতি সোনকালে কাৰ্যকৰী হ'ব নিযুক্তি দিয়া প্ৰসংগ। নেক্সট খবৰ যদি চাওঁ, ৰাজ্যত বাঢ়িছে চুৰি ডকাইতি কাণ্ড। এতিয়া আমি যদি এইকেইদিন আমি শেহতীয়াকৈ যিসমূহ খবৰ চাওঁ তেনেহ'লে চুৰি ডকাইতি এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক বহুত বেছি হৈছে আৰু ইয়াক লৈ প্ৰশাসনে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দোষী এই যি এনেকুৱা ধৰণৰ চুৰি ডকাইতি কাণ্ডৰ লগত জড়িত হৈ আছে তেওঁলোকক সেইখিনি শাস্তিও দিয়া গৈছে। কিন্তু কথাটো হ'ল কি, এতিয়া ৰাজ্যত বহুত বৃদ্ধি হ'বলৈ ধৰিছে, আগতকৈ বহুত বৃদ্ধি হ'বলৈ ধৰিছে। আৰু এতিয়া এই যি চুৰি ডকাইতি যিসকলৰ সৈতে জড়িত হৈ আছে এইখিনিক তেওঁলোকক কঠোৰ শাস্তি দিয়া হৈছে। নেক্সট খবৰ যদি চাওঁ, বিজেপিয়ে ৰাইজৰ হৈ কাম কৰিব পৰা নাই। এতিয়া ৰাইজৰ হৈ কোনো ধৰণৰ কাম কৰিব পৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াই এই মন্তব্য কৰিছে যিহেতু ৰাইজৰ হৈ যি কাম কৰিম বুলি কৈছিলে সেইখিনি কৰিব পৰা নাই। আৰু এতিয়া কি কৰিব, ৰাজ্যৰ যিসমূহ কাম কৰিব লগা আছে, যিসমূহ উন্নয়নমূলক কাম যি যেনেদৰে দিছিলে কিন্তু সেইখিনি কৰিব পৰা নাই গৌৰৱ গগৈ ডাঙৰীয়াই। সেইটো আমি সেইখিনি ছবি দেখিছোঁ আৰু ইয়াক লৈ তেওঁ মন্তব্য কৰিছে যে এই বিজেপিয়ে বহুত ধৰণৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া অনুসৰি কাম কৰিব পৰা নাই। নেক্সট খবৰ যদি চাওঁ, নগাঁও জিলাত অবৈধভাৱে চলি আছে কাঠফলা মিল। এতিয়া কাঠফলা মিলক লৈ এতিয়া যিহেতু চৰকাৰে বা বন মন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছে যে এই যি অবৈধভাৱে যিসকল কাঠফুলাৰ দৰে গঢ়ি উঠিছে কাঠফলা মিল, এইখিনিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অবৈধভাৱে গোটেই হাবি জংঘল কাটি মেলি শেষ কৰি দিছে আৰু এতিয়া নগাঁও জিলাত কিন্তু অবৈধভাৱে চলি আছে কাঠফুলা মিল। ইয়াক লৈ কিন্তু বহুত এনেকুৱা ধৰণৰ এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। নেক্সট খবৰ যদি চাওঁ, উত্তৰ অসমত চলিব অতি সোনকালে উচ্ছেদক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে যে আগন্তুক সময়ত আমি কি কৰিম, প্ৰায় 5.5 লাখ বা 5 লাখ বা 4 লাখ বিঘা মাটিত আমি উচ্ছেদ কৰিব লাগিব এই 5 বছৰত। এতিয়া যিহেতু এতিয়া উত্তৰ অসমত চলিব অতি সোনকালে সেইখিনি তেওঁলোকক জাননী দি দিয়া হৈছে আৰু এতিয়া অতি সোনকালে চলিব উচ্ছেদ। এতিয়া ইয়াক লৈ সকলো প্ৰশাসন সাজু হৈ পৰিছে আৰু আগন্তুক সময়ত আমি দেখা পাম যে কি কেনেদৰে এতিয়া এইখিনি হাতত লয় তেওঁলোকে। নেক্সট খবৰ যদি চাওঁ, সৰু পথাৰৰ অসম নাগালেণ্ড সীমান্তত বি ছেক্টৰত চাঞ্চল্য। তো এই এনেকুৱা ধৰণৰ খবৰবিলাক নাগালেণ্ডৰ যিসকল নগা লোক আছে তেওঁলোকে সীমান্তত আহি পিনি অসমৰ সীমান্তত আহি ৰাইজক সেইখিনি কি কৰে, হাৰাশাস্তি কৰে, কৰ কাটাল খোজে। তো এনেকুৱা ধৰণৰ এইবিলাক চলি থকা দেখা গৈছে সীমা বিবাদক লৈ। নেক্সট খবৰ যদি চাওঁ, অব্যাহত আছে জুবিন হত্যা গোচৰৰ প্ৰক্ৰিয়াটো। হয়, এতিয়া অব্যাহত আছে জুবিন হত্যা গোচৰৰ প্ৰক্ৰিয়া। নেক্সট খবৰ যদি চাওঁ, চিৰাঙৰ নেপালপাৰাত বান পৰিস্থিতি বুজ ল'লে আৰু সামগ্ৰী বিতৰণ কৰিলে BPF দলৰ লোকসকলে। তেওঁলোকে সেইখিনি বান পৰিস্থিতি বুজ ল'লে আৰু যি ক্ষয় ক্ষতি হৈছে সেইখিনিও তেওঁলোকে জানি ল'লে। এতিয়া কথাটো হ'ল কি, বান শেষ হৈ যোৱাৰ পাছত কিন্তু অধিক ভয়াৱহ ৰূপ দেখা দিছে সেই স্থানসমূহত য'ত নেকি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানী হৈছিলে। তো আজি 3 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।